স্বাগতম জানাইছো সকলোকে আৰজিটো ইথন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত এমএছ এক্সেলৰ এটা প্ৰেক্টিছ কুৱেশ্যন সলভ কৰিম আৰু কুৱেশ্যনটো হৈছে আমাৰ যি প্ৰেক্টিছ পেপাৰ আছিলে প্ৰেক্টিছ পেপাৰৰ 4 নম্বৰ টেষ্টৰ পৰা। কুৱেশ্যনটো কি আছিলে প্ৰথমতে আপোনালোকক দেখাই লৈছো। কুৱেশ্যনটো আছিলে এনেকুৱা যে ইয়াত এক্সেল শীট এখন ওপেন কৰি তাত কিছুমান ডাটা আমি এন্ট্ৰি কৰিব লাগিব। যেনেকৈ ধৰক লেফট সাইডত আছে এমপ্লয়ি আইডি, তাৰ পিছত এমপ্লয়ি নেম, ডিপাৰ্টমেণ্ট, সেল, বোনাস আৰু বোনাস এমাউণ্ট। ইয়াত যেনেকৈ আছে তেনেকৈ এন্ট্ৰি কৰিব নালাগে। মানে ধৰক ডিপাৰ্টমেণ্টৰ স্পেলিংটো ME লৈকে ইয়াত আছে, বাকী NT তলত আহিছে, কিন্তু এক্সেল শীটত আমি ধুনীয়াকৈ এন্ট্ৰি কৰিব লাগিব যাতে এটা সেলত ধুনীয়াকৈ আহে। তাত আকৌ আমি ৰেপ টেক্সট কৰিব প্ৰয়োজন নাই। তাৰপিছত সেলছ আছে, বোনাস আৰু বোনাস এমাউণ্ট। অ'কে, তাৰপিছত কিছুমান আমাক ফৰ্মেটিঙৰ কাৰণে কৈছে। ফৰ্মেটিঙৰ কাৰণে যেনেকৈ ধৰক এপ্লাই বোল্ড ফৰ্মেটিং টু দি হেডাৰ ৰ, অৰ্থাৎ হেডিংকেইটা বোল্ড লাগিব। তাৰপিছত চাৰিওফালে বৰ্ডাৰ দিব লাগিব। বৰ্ডাৰ দিয়াৰ পিছত যিটো হেডাৰ আছে তাত য়েল্লো শ্বেড দিব কৈছে, লাইট য়েল্লো শ্বেড। তাৰপিছত সেলছ আৰু বোনাস এমাউণ্ট যিটো আছে এইটো কাৰেঞ্চিত লিখিব কৈছে, ইণ্ডিয়ান ৰুপিত, আৰু 2 ডেচিমেল প্লেচত দিব কৈছে। ঠিক আছে, 2 ডেচিমেল প্লেচ। আৰু এই কুৱেশ্যনটো 2010ৰ পৰা যিসকলে নেকি মাইক্ৰ'ছফ্টৰ ভাৰ্চন ইউজ কৰিছে তেওঁলোকৰ কাৰণে এপ্লিকেবল হ'ব। আদাৰৱাইজ কি কৰিব লাগিব, ৰুপিজ চিম্বলটো এক্সট্ৰাকৈ ডাউনলোড কৰি ল'ব লাগিব। ঠিক আছে, হয়তো 2007ত ৰুপিজ চিম্বলটো নাপাবও পাৰে, তাৰ কাৰণে এক্সট্ৰা ফণ্ট ডাউনলোড কৰিব লাগে। যদি আপোনালোকক কুৱেশ্যনটো দিয়ে আৰু তাত 2007ৰ ভাৰ্চন থাকে তেতিয়াহ'লে চিন্তা কৰিব নালাগে, তাৰ কাৰণে হয়তো তাত নতুন ফণ্ট দিয়াই থাকিব। অ'কে, আপোনালোকে ভালদৰে চাই ল'ব যে তাত আছেনে নাই যিটো ৰুপিজ চিম্বলটো আছে। অ'কে, তাৰপিছত কি আছে, ফৰ্মুলা কিছুমান দিছে। ফৰ্মুলাত কি কৈছে যে বোনাছৰ যিটো কলাম আছে তাত ফৰ্মুলা এণ্টাৰ কৰিব কৈছে। যদি চেলাৰী বা সেলছ, চেলাৰী নহয় সেলছ যদি 70,000তকৈ বেছি হয় তেতিয়াহ'লে 12% বোনাছ দিব। 50,000ৰ পৰা 70,000লৈকে হ'লে 8% দিব। দেন 50,000ৰ তলত হ'লে 5% দিব। আকৌ কি কৈছে, কেলকুলেট দি বোনাছ এমাউণ্ট বাই মাল্টিপ্লাইং দি সেলছ বাই দি বোনাছ পাৰ্চেণ্টেজ, অৰ্থাৎ যি বোনাছ এমাউণ্ট আছে বোনাছ পাৰ্চেণ্টেজ আৰু সেলছৰ লগত মাল্টিপ্লাই কৰি উলিয়াব কৈছে। তাৰপিছত ইয়াত কিছুমান কণ্ডিশ্যনেল ফৰ্মেটিং বা ডেটা ভেলিডেশ্যনৰ কথা কৈছে। ডেটা ভেলিডেশ্যন যেনেকৈ যিটো বোনাছৰ পাৰ্চেণ্টেজ আছে তাত কেৱল মাত্ৰ 5%, 8% আৰু 12%হে এলাউ কৰিব কৈছে, বাকী আৰু এলাউ কৰিব নালাগে। কণ্ডিশ্যনেল ফৰ্মেটিঙত কি কৈছে যে বোনাছ এমাউণ্টটো হাইলাইট কৰিব কৈছে যদি 6,000তকৈ বেছি হয়। অ'কে, আৰু যিটো কালাৰ এইটো কি দিব কৈছে, গ্ৰীণ ফিল কৰিব কৈছে, গ্ৰীণ কালাৰ দিব কৈছে। এলাইনমেণ্টবোৰ কৈছে চেণ্টাৰ এলাইনমেণ্ট, এমপ্লয়ি আইডি আৰু ডিপাৰ্টমেণ্টবোৰ চেণ্টাৰ কৰিব কৈছে, আৰু বাকী সেলছ, বোনাছ আৰু বোনাছ এমাউণ্টটো ৰাইট এলাইনমেণ্ট মিলাব কৈছে। প্ৰিণ্টিঙৰ কাৰণে আমাক ইনষ্ট্ৰাকশ্যন দি দিছে যে প্ৰিণ্টিং এৰিয়াটো ছেট কৰিবলৈ, অৰ্থাৎ আমি য'ত ৱৰ্ক কৰিছোঁ সেই এৰিয়াটোহে প্ৰিণ্ট হ'ব লাগে। লগতে পৰ্ট্ৰেইট থ'ব কৈছে আৰু হেডাৰ এটা দিব কৈছে, এমপ্লয়ি বোনাছ ৰিপৰ্ট ফাইনেন্সিয়েল ইয়াৰ 2024-25 বুলি। তাৰপিছত প্ৰিভিউ কৰি ছেভ কৰিব কৈছে, আৰু যাতে আমাক প্ৰিণ্ট কৰিলে যিমানখিনি প্ৰিণ্ট এৰিয়া আমি চিলেক্ট কৰিছোঁ সিমানটোৱে প্ৰিণ্ট হৈ আহে। অ'কে, গতিকে আমি কুৱেশ্যনটো এইটোৱে আছিলে। এইটো সলভ কেনেকৈ কৰে আমি চাই লওঁ। কুৱেশ্যনটো প্ৰেক্টিছ ছেট 4ৰ পৰা দিয়া হৈছিলে, আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ এইটোতো প্ৰেক্টিছ ছেটৰ পেপাৰ, এটা কুৱেশ্যন দিয়া হৈছে। যদি আপোনালোকে বাকী কুৱেশ্যনকেইটা এক্সেছ কৰিব বিচাৰে তেতিয়াহ'লে উপলব্ধ আছে 23টা ছেট। আপোনালোকে 149 এটা পে' কৰি গোটেই 23টা আনলক কৰিব পাৰিব। তাৰে 3টা ফ্ৰী অফ কষ্ট পাব। টেলিগ্ৰাম চেনেলত ভিজিট কৰি 3টা প্ৰেক্টিছ পেপাৰ ডাউনলোড কৰি এইখিনিও প্ৰেক্টিছ কৰিব পাৰিব। তাৰপিছত কুৱেশ্যন কোৱালিটি যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে কুৱেশ্যন লেভেল চাই বাকীকেইটা পাৰ্চেছ কৰিব পাৰিব যদি ইচ্ছা কৰে। অ'কে, পাৰ্চেছ কৰিবলৈ QR কোড আছে, এইটোত পে'মেণ্ট কৰি যিটো নাম্বাৰ দেখুওৱা আছে স্ক্ৰীণত সেই নাম্বাৰটোত আপোনালোকে শ্বেয়াৰ কৰি দিব স্ক্ৰীনশ্বট। তাৰপিছত আপোনালোকক বাকী মক টেষ্টকেইটা দি দিয়া হ'ব। অ'কে, কুৱেশ্যনটো এইটো আছিলে, গতিকে আমি তাৰ সলিউশ্যনটো চাই লওঁ। মই এইখিনি গোটেইখিনি এণ্টাৰ কৰি লৈছোঁ যে এমপ্লয়ি ID, তাৰপিছত এমপ্লয়ি নেম, তাৰপিছত ডিপাৰ্টমেণ্ট, সেলছ, বোনাছ আৰু বোনাছ এমাউণ্ট। মই আকৌ এবাৰ কৈছোঁ যিটো ৰুপিজ চিম্বল সেইটো হয়তো 2007ত নাথাকিব পাৰে, কাৰণ 2010ৰ পৰা সেইটো ৰুপিজ চিম্বলটো আহিছিলে। যদি 2007 ইউজ কৰিছে তেতিয়াহ'লে বেলেগ বেলেগ আপোনালোকে চিম্বল কি ফণ্ট ইউজ কৰিব পাৰে, মানে বেলেগ বেলেগ ফণ্ট ইনষ্টল কৰি সেই ৰুপিজ চিম্বলটো আনিব পাৰে। যেনেকৈ মোৰ ইয়াত এইটো ফণ্ট আছিলে ITF কিবা আছিলে, ITF ৰুপি। ITF ৰুপিটো যদি চিলেক্ট কৰোঁ তাৰপিছত
আমি ৰুপি চিম্বলটো দিব পাৰোঁ আদাৰৱাইজটো বাকী চিম্বলত গৈ কাৰেঞ্চিতে থাকে আপোনালোকে এবাৰ ভালদৰে চাব ইনচাৰ্টত গৈ যিটো চিম্বল আছে চিম্বলত গৈ ইয়াত কাৰেঞ্চি চিম্বল চাব কাৰেঞ্চি চিম্বলত ইয়াত আছে যদি নাথাকে তেতিয়াহ'লে বেলেগকৈ ল'ব লাগিব ইনষ্টল কৰিব লাগিব অ'কে ঠিক আছে আমি এইটো এতিয়া সলিউশ্যন চাওঁ আমি গোটেই ডেটাবিলাক কি কৰিছোঁ ইয়াত এণ্ট্ৰি কৰি থৈছোঁ মই এতিয়া মই কুৱেশ্যন ৱাইজ কি কি সুধিছে এইটো চাই যাওঁ প্ৰথমতে কি কৈছে প্ৰথমতে আছিলে কুৱেশ্যনটো যে এপ্লাই বোল্ড ফৰ্মেটিং টু দি হেডাৰ এণ্ড বৰ্ডাৰ্ছ এৰাউণ্ড দি চেল প্ৰথমতে কৈছে বোল্ড কৰিব লাগিব বোল্ড কৰিবলৈ কণ্ট্ৰল বি প্ৰেছ কৰিলে গোটেইকেইটা বৰ্ডাৰ দি দিব অল্ট এইচ বি এ প্ৰেছ কৰি পিনে অল্ট এইচ বি এ আদাৰৱাইজ ইয়াত গৈ পিনেও দিব পাৰিব এইটো হ'ল দেন চেলছ আৰু বনাছ এমাউণ্টটো কাৰেঞ্চিত ৰাখিব কৈছে আৰু 2 ডেচিমেল প্লেচ চেলছ আৰু বনাছটো চেলছৰ ঘৰটো আৰু বনাছৰ ঘৰটো বনাছ এমাউণ্টটো কৈছে দেই ভালদৰে কুৱেশ্যনটো চাই ল'ব চেলছ আৰু বনাছ এমাউণ্টটো কাৰেঞ্চিত থ'ব কৈছে ইয়াত যিটো নাম্বাৰ আছে ছেকশ্যন নাম্বাৰ ফৰ্মেট তাতে ওপৰত পাব জেনেৰেল নাম্বাৰ কাৰেঞ্চি এইবিলাক আমি কাৰেঞ্চিত থ'ব কৈছে আৰু 2টা ডেচিমেলত থ'ব কৈছে 2 ডেচিমেল ইয়াত অলৰেডি 2 ডেচিমেল হৈ গৈছে বাই ডিফল্ট অ'কে তাৰপিছত কি কৈছিলে ফৰ্মুলা পুট কৰিব কৈছিলে অ'কে তাৰ আগতে এটা আছিলে যে য়েল্লো শেড কৰিব কৈছিলে ৰাইট যদি কিবা মিছ হৈ যায় আপোনালোকে এবাৰ নিজে চাই লওক ঠিক আছে মই বিশেষকৈ ফৰ্মুলা কেইটাতহে ফ'কাছ কৰিছোঁ বাকী ফৰ্মেটিংটো আপোনালোকে পাৰিব কালাৰ শেডিং কৰা বা বাকী ৰুপি চিম্বল এইবোৰ এড কৰা এইবিলাকতো পাৰিব মই অকল ফৰ্মুলাটো আপোনালোকৰ ডাউট আছিলে কুৱেশ্যনটো আহিছিলে ডাউট কুৱেশ্যনৰ ভিতৰত গতিকে ফৰ্মুলাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ আৰু ডেটা ভেলিডেশ্যনৰ ওপৰত হেডিংটো কি কৈছিলে লাইট য়েল্লো কৰিব কৈছিলে আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰোঁ বা মোৰ কালাৰত গৈও য়েল্লো যিকোনো এটা লাইট য়েল্লো এটা চিলেক্ট কৰি লওঁ পাতল এটা য়েল্লো অ'কে অ'কে নেক্সট কি কৈছে বনাছ কলামত কৈছে যদি চেলছ 70,000তকৈ বেছি হয় তেতিয়াহ'লে 12% 50,000ৰ পৰা 70,000 হ'লে 8% আৰু 50,000ৰ তলত হ'লে 5% 70 50 আৰু 50ৰ তলত বুলি কৈছে ৰাইট আমি বনাছত কি কৰিম ইফ ফৰ্মুলা লগাব লাগিব আৰম্ভ কৰিম কি ইফ ফৰ্মুলা ব্ৰেকেট অ'পেন বনাছটো চিলেক্ট কৰিব লাগিব সৰি চেলছটো চিলেক্ট কৰিব লাগিব চেলছটো 70,000তকৈ বেছি হ'লে অৰ্থাৎ ডিটো আমাৰ যিটো চেল আছিলে সেইটো চিলেক্ট কৰিলোঁ যদি গ্ৰেটাৰ দেন 70,000 হয় 70,000 যদি হয় চেলছটো তেতিয়াহ'লে কিমান পাৰ্চেণ্ট 12% দিব কমা দি 12%টো অকল আপোনালোকে 12% ডাইৰেক্ট লিখি নিদিব ডাইৰেক্ট লিখি দিলে হয়তো আপগ্ৰেডেড ভাৰ্চন কেইটাত আহি যাব পাৰে মোৰ ইয়াত আহি যাব কিন্তু হয়তো আগৰ ভাৰ্চন কেইটাত নাহে গতিকে 12%টো আমি যদি ডেচিমেলত লৈ যাওঁ 0.12 হ'ব একেই কথা ঠিক আছে 0.12 হ'ব দেন এগেইন কমা দিলোঁ আকৌ লিখিব লাগিব ইফ ব্ৰেকেট অ'পেন এগেইন মই চিলেক্ট কৰিলোঁ D2 চিলেক্ট কৰিলোঁ অৰ্থাৎ 75,000টো ধৰা হৈছে লজিকেল টেষ্ট এইটোৱে হয় নহয় জানো এইটো এতিয়া গ্ৰেটাৰ দেন অৰ ইকুৱেল টু লিখিম 50,000 ৰাইট 50,000 অকল গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 50,000 দিলে হ'ব 50,000ৰ পৰা 70,000 দেখুৱাব নালাগে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 50,000 মানে 70,000লৈকে ৰখিব কাৰণ 70,000তকৈ বেছি হ'লেতো 12% দিবই এতিয়া 50,000ৰ পৰা 70,000 স্পেচিফিকলি আমি মেনশ্যন নকৰিলে হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 50,000 দিলে হ'ব কমা দিম কিমান পাৰ্চেণ্ট দিব 8% হ'লে 0.08 অ'কে 0.08 তাৰপিছত কমা আৰু যদি 0.08 নাপায় অৰ্থাৎ 50,000তকৈ যদি কম পায় তেতিয়াহ'লে কিমান পাৰ্চেণ্ট দিব 5% অৰ্থাৎ 0.05 ব্ৰেকেট ক্ল'জ এবাৰ নহয় দুবাৰ ক্ল'জ কৰিব লাগিব কাৰণ আমি দুবাৰ ব্ৰেকেট অ'পেন কৰিছিলোঁ এণ্টাৰ প্ৰেছ কৰিলোঁ কিমান আহিলে 0.12 তাৰপিছত আমি গোটেইটো ড্ৰেগ কৰি দিওঁ 0.08 0.05 0.05 ঠিক আছে এনেকুৱা নহয় যে আমি পাৰ্চেণ্টেজে ভৰাব লাগিব আমি ডেচিমেলত ভৰাব পাৰোঁ পাৰ্চেণ্টেজ ভৰালে হয়তো কাম নকৰিব পাৰে এতিয়া আমাক বনাছ এমাউণ্টটো মাল্টিপ্লাই কৰিব কৈছে কুৱেশ্যনত সেইটো সুধিছিলে সেইটো ওলোৱাৰ পিছত calculate the bonus amount by multiplying the sales by the bonus percentage তো bonus percentage আৰু sales লগত multiply কৰিব কৈছে equal the sales select কৰিলোঁ ইনটুৰ কাৰণে ষ্টাৰ তাৰপিছত
bonus select কৰিলে enter press কৰিলো enter press কৰি drag কৰিম drag কৰাৰ পিছত গোটেইটো ওলাই গ'ল আৰু আমি যদি ম্যানুয়ালি এতিয়া চেক কৰিব লাগে চাই লওক 75000 এ 12% কিমান হ'ব কাৰণ 75000 to 70000 তকৈ বেছি নহয় জানো ইকুৱেল দি 75000 into 12% যদি মই দিও 9000 ওলাইছে এটো ইয়াত 9000 ওলাই আছে তাৰ মানে ফৰ্মুলাটো কাৰেক্ট হৈছে ওকে দেন conditional maths লগাব কৈছে conditional maths কি আছে use data validation on the bonus percentage column to allow only the values 5% 8% or 12% এতিয়া যেটো bonus percentage আছে তাত data validation লগাব লাগে 5% 8% আৰু 12% তাৰ কাৰণে কি কৰিব লাগিব আমি গোটেই ৰেঞ্জ সিলেক্ট কৰি ললো ডাটা জাম্প ডাটা গৈ পিনে ডাটা ভ্যালিডেশন যোৱাৰ পিছত আপোনালোকে কেইবাটাও অপচন পাব এইখিনি গম পাই আগতে এটা ভিডিও দিয়া হৈছিল তাত আপোনালোকে লিষ্টত যাব লাগিব ওকে এক্সট্ৰাকে লিষ্ট বনাই লব পাৰে আদাৰৱাইজ ইয়াতো ম্যানুয়ালি টাইপ কৰিব পাৰিব যেটো সোর্স আছে তাত পার্সেন্টেজ আমি নিদিও ওকে তাত পার্সেন্টেজ আমি নিদিও কিয় পার্সেন্টেজ নিদিও কাৰণ আমি অলৰেডি ডেসিমেলত পার্সেন্টেজ উলিয়াইছো যেটো 12% আছিল 0.12 হৈ গৈছিল 8% to 0.08 হৈ গৈছিল গতিকে আমি ইয়াতো 0.05 then comma 0.08 comma 0.12 ইমানটো দিম ওকে কৰিম আৰু একো কৰিব নালাগে তেতিয়া কি হ'ব আপুনি যেতিয়া সিলেক্ট কৰিলে 0.05 0.08 আৰু 0.12 দেখাব ঠিক আছে 0.05 হলে 3750 পাবো কিন্তু 70000 তকৈ বেছি হলে কিমান দিব কৈছিলে 12% গতিকে 0.12 থাকিব এইটো আছিল কোৱেশ্চনটো বাকি apply conditional formatting to the bonus amount column to highlight cells with a bonus greater than 6000 using a green fill অর্থাৎ bonus amount যদি 6000 তকৈ বেছি হয় green হ'ব লাগে তো bonus amount আমি ক্লিক কৰিলো সিলেক্ট কৰি আমি হোমত গৈ conditional formatting ত highlight cells যেটো আছে greater than ইয়াত 5575 হৈ আছে আমাক এটো কি লাগে 6000 তকৈ বেছি হলে নহয় জানো আমি 6000 টাইপ কৰিলো আৰু কি কৰিব কৈছে 6000 তকৈ বেছি হলে গ্ৰীন কৰি দিলো ওকে কৰিলো তো 6000 তকৈ বেছি এটাই আছে হেতু হৈছে 9000 bonus amount তো গ্ৰীন হৈ গল দেন alignment মিলাব কৈছে কি center align the employee id and department columns employee id to আৰু department to center কৰিব কৈছে আমি centerত ক্লিক কৰি দিলো তাৰ পিছত sales bonus আৰু bonus amount to right align কৰিব কৈছে sales bonus আৰু bonus amount to right align কৰি দিছো অলৰেডি right align হৈয়ে আছে প্ৰিন্টিংত কি কৈছে set the print area to include the entire table গোটেই টেবুলটো আহিব লাগে আৰু পেজ ওৰিয়েন্টেশন টু পোর্ট্রেট হ'ব লাগে প্ৰথমতে পেজ ওৰিয়েন্টেশন টু আমি পোর্ট্রেট কৰি লম প্ৰিন্ট এৰিয়াটো আমি সিলেক্ট কৰি লম সিলেক্ট কৰি পেজ লেআউটত গৈ যেটো প্ৰিন্ট এৰিয়া আছে পেজ সেটআপতে আছে প্ৰিন্ট এৰিয়া এটো সেট প্ৰিন্ট এৰিয়া কৰি লম তাৰ পিছত কি কৈছে যে add a header with the text employee bonus report dash financial year 2024-25 headerত add কৰিব কৈছে employee bonus report financial year 2024-25 এটো আমি কোড গৈ কৰিম পেজ লেআউটত যাম পেজ লেআউটত গৈ পেজ সেটআপৰ যেটো ডায়লগ বক্স তাত ক্লিক কৰিব পাৰো ইয়াত হেডাৰ এণ্ড ফুটাৰ অপচন আছে কাস্টম হেডাৰত যাম ক্লিক কৰি কাস্টম হেডাৰত গৈ লেফট সেকশন ৰাইট সেন্টাৰ সেকশন আৰু ৰাইট সেকশন ওলাব আমি সেন্টাৰ সেকশনত লিখিলে হ'ব বা লেফট বা ৰাইটত যতে লিখিলে হ'ব আমাক মেনশন কৰি দিয়া নাই গতিকে আমি সেন্টাৰ সেকশনতে লিখিম কি লিখিব কৈছে এমপ্লয়ি বোনাস ৰিপোৰ্ট তাত এমপ্লয়ি বোনাস ৰিপোৰ্ট লিখিম দেন dash আছে financial year 2024-25 financial year 2024-25 এটো আসলে ভালকে চাই লব যে হেডিং টু কি দিব কৈছিল হেডাৰ টু ওকে কৰিলো ঠিক আছে তাৰ পিছত কি কৈছে ইয়াত কিন্তু আপোনালোকৰ হেডাৰ টু উলোৱা নাই হেডাৰ টু উলাব প্ৰিন্ট এৰিয়াত উলাব প্ৰিন্ট যেতিয়া কৰিম তাৰ পিছত কৈছে প্ৰিভিউ দি প্ৰিন্ট লেআউট টু এনশ্যোৰ দি টেবল ফিটস অন দি পেজ বিফৰ প্ৰিন্টিং তো প্ৰিন্ট কৰাৰ আগত এটো আমাক এনশ্যোৰ কৰিব কৈছে যে প্ৰিন্ট এৰিয়াত আহিবনে নাই কিন্তু আমি যদি এতিয়া প্ৰিন্ট কৰো যেনেকা মই লিখিছো তেতিয়া নাহে কাৰণ ইয়াত আপোনালোকে মন কৰিব এটা হালকা লাইন আহি গৈছে ওকে
আৰু মই প্ৰিণ্ট কৰিও দেখাইছোঁ কণ্ট্ৰল পি মাৰি চব বনাছলৈকেহে আহিছে আৰু ইয়াত হেডিংটো আহি গৈছে যিটো মই কৈছিলোঁ হেডিংটো ইয়াত আহি যাব বনাছলৈকে আহিছে কিয় আহিছে কাৰণ প্ৰিণ্ট এৰিয়াটো ওলাই গৈছে প্ৰিণ্ট এৰিয়াতকৈ ওলাই গৈছে বনাছ এমাউণ্টটো আমি প্ৰিণ্ট প্ৰিভিউত যাম প্ৰিণ্ট প্ৰিভিউত যোৱাৰ লগে লগে মই জুম কৰি দেখাই দিছোঁ ইয়াত চাব ইয়াত যিটো নীলা ৰঙৰ এটা লাইন আহি গৈছে সেই লাইনৰ বাহিৰত থকাটো প্ৰিণ্ট নহয় বা আপোনালোকে ইয়াত ৱাটাৰ মাৰ্ক হিচাপে পেজ 2 বুলিও লিখা ওলাইছে পেজ 2টো এইটো বেলেগ পেজত আহি যাব আমি এইটো সিলেক্ট কৰি ড্ৰেগ কৰি দিলে হ'ব বা ফন্ট সাইজ কিটা মিলাই দিলে হ'ব সৰু কৰি দিলে হ'ব আমাক ফন্ট সাইজৰ কথা একো কোৱা নাই গতিকে প্ৰয়োজন নাই আমি এইটো ড্ৰেগ কৰি দিছোঁ ড্ৰেগ কৰিলে গোটেইটো এতিয়া প্ৰিণ্ট হ'ব একেটা পেজত কণ্ট্ৰল পি কৰি চাব এতিয়া সব গোটেইটো একেটা পেজতে প্ৰিণ্ট হ'ব ঠিক আছে মই এইটো জুম কৰি দিছোঁ এইটো এতিয়া আহি গৈছে এইটোৱে কৰিব কৈছিলে আৰু শেষত কি কৈছিলে শেষত কৈছিলে সেভ দি কমপ্লিটেড এজ ৰোল নাম্বাৰ আৰু এমপ্লয়ী বোনাছ ৰিপৰ্ট লিখি পিনে এইটো সেভ কৰিব কৈছে এক্সাম্পল দি দিছে আৰু কেনেকৈ সেভ কৰিব লাগে এইটো আৰু মই সেভ নকৰোঁ অলৰেডি মই এটা সেভ এক্সেল शीটে খুলিছিলোঁ আই হোপ কোৱেশ্যনটো বুজি পাইছে ডাউট সেইটোৱে আছিলে যে আমি ডাটা ভেলিডেশ্যনত কেনেকৈ পাৰ্চেণ্টেজ এড কৰিম আৰু ইফ ফৰ্মুলা কেনেকৈ পাৰ্চেণ্টেজত উলিয়াম ইফ ফৰ্মুলা মই পাৰ্চেণ্টেজত ইয়াত উলিয়াব পাৰোঁ ঠিক আছে যিটো বোনাছ এমাউণ্টটো আছিলে পাৰ্চেণ্টেজত উলিয়াব পাৰিলোহেঁতেন কিন্তু মই ইয়াত উলিওৱা নাই ৰিজনটো কি হয়তো আগৰ ভাৰ্চনত এইটো মানে ভুল দেখাই দিয়ে ঠিক আছে আগৰ ভাৰ্চনত এইটো ভুল দেখাই দিয়ে গতিকে ভিডিঅ'টো ইমানেই আছিলে আজি হোপ কোনো ডাউট নাই যদি কিবা ডাউট আছে কমেণ্ট বক্সত জনাই দিব আৰু পুনৰ আকৌ এবাৰ কৈছোঁ যদি আপোনালোকে প্ৰেক্টিচ সেট বিচাৰে তেতিয়াহ'লে যিটো নাম্বাৰ আপোনালোকে দেখিছে স্ক্ৰীনত তাত কণ্টেক্ট কৰিব থেংক ইউ